নিশ্চিত আচলতে ডিমৰীয়াখন এটা খুৰাৰ ঘাটিলৈ পৰিণত কৰিব বিচাৰিছে এইখন অসম চৰকাৰে। কিয়নো যোৱা 6 মাহ পূৰ্বলৈকে আমাৰ এই ডিমৰীয়াত কোনো ধৰণৰ অনুজ্ঞাপত্ৰই নাছিল এই খুৰাৰ বিপণীৰ। আজি 6 মাহৰ ভিতৰতেই কিছু সংখ্যক দিলে, তাৰোপৰি আৰু কিছু সংখ্যকৰ অনুজ্ঞাপত্ৰ আহি আছে। তাৰ আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু এই সোণাপুৰখনক সোণাপুৰ হৈয়ে দিবলৈ আমি অনুৰোধ জনাইছোঁ। কিয়নো এই সোণাপুৰক বিনষ্ট কৰিবলৈ, সোণাপুৰৰ জনসাধাৰণক বিনষ্ট কৰিবলৈ, উঠি অহা নৱপ্ৰজন্মক বিনষ্ট কৰিবলৈ আচলতে এনেদৰে খুৰাৰ বিপণীসমূহ যি দি আছে তাৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি আজি সমজিলা আয়ুক্তকো এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু আমি দাবী জনাইছোঁ যে অনতিপলমে এই খুৰাৰ বিপণীসমূহ বন্ধ কৰিব লাগিব আৰু যি 6 মাহ পূৰ্বৰ আগলৈকে যিকোনো খুৰা বিপণী অনুজ্ঞাপত্ৰ দিয়া হৈছে সেই ক্ষেত্ৰতো আমাৰ নৱনিযুক্ত বিধায়কজনকো আমি আহ্বান জনাইছোঁ তেখেতো যাতে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰে। কিয়নো তেখেতে এইখন ডিমৰীয়াৰে এজন বিধায়ক হিচাপে তেখেতে পৰিগণিত হৈছে আৰু ডিমৰীয়াৰ কৃষ্টি সংস্কৃতি তথা ডিমৰীয়াৰ যুৱ প্ৰজন্মক বচাই ৰখাৰ দায়িত্ব আচলতে তেওঁৰ। গতিকে এই ক্ষেত্ৰত আমি বিধায়কগৰাকীকো তেওঁ হস্তক্ষেপ বিচাৰিছোঁ আৰু তেওঁ যাতে এইসমূহ আমাৰ যি অনুজ্ঞাপত্ৰসমূহ আছে সেইবোৰ সকলো বাতিল কৰি ডিমৰীয়াখনক এটা সুস্থ সবল আৰু সাংস্কৃতিক তথা সামাজিক ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত যাতে আগবঢ়ায়। অত্যধিক খুৰাৰ বিপণীয়ে ইতিমধ্যে প্ৰায় ধ্বংসৰ পথলৈ আগবাঢ়ি থকা নতুন প্ৰজন্মক আৰু বেছি উদগনি জনাব, তেওঁলোক আৰু বেছি ধ্বংসৰ পথলৈ যাবৰ কাৰণে। কাৰণ ইতিমধ্যে ডিমৰীয়াত আগৰ পৰাই কিছু খুৰাৰ বিপণী আছেই, আৰু যদি এতিয়া নতুনকৈ আৰু মানে খুৰাৰ বিপণী দিবলৈ চৰকাৰে ব্যৱস্থা কৰিছে, ইয়ে নতুন প্ৰজন্মক মানে আৰু ধ্বংসৰ পথলৈ নিব, ই একেবাৰে নিশ্চিত কথা। কাৰণ ইতিমধ্যে দল সংগঠনবিলাকে ইয়াৰ প্ৰতিবাদ কৰাটো আমি লক্ষ্য কৰিছোঁ, সচেতন ৰাইজে ইয়াৰ প্ৰতিবাদ কৰাটো আমি লক্ষ্য কৰিছোঁ। নতুন প্ৰজন্মক মানে কৰ্মমুখী কৰাৰ বিপৰীতে তেওঁলোকৰ হতাশগ্ৰস্ততাক পাহৰাই ৰখাৰ যেন কৌশল, এইটো এনেকুৱা এটা অৱস্থা, এইটো সেনেকৈ বুলি আমি ভাবোঁ। আৰু চৰকাৰে আচলতে তেওঁলোকক ৰাজহ উপাৰ্জনৰ কাৰণে খুৰাৰ বিপণীক মানে আশ্ৰয় লোৱাটো, এইটো আচলতে কেতিয়াও এখন চৰকাৰৰ কাৰণে শুদ্ধ কথা নহয়, এইটো আচলতে মানে সমৰ্থনযোগ্য নহয়।